হেল্ল' এভৰিৱান, গুড মৰ্ণিং, আসসালামু আলাইকুম। সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি ৰাতিপুৱা ভিডিঅ'টো এনেদৰে আৰম্ভ কৰিছোঁ। 6 ছেকশ্যনৰ পিছত পেটটো অলপ ওলাই গৈছে, সেইকাৰণে ডাক্তৰে বেলডাল মাৰি থাকিব দিছে। বেলডাল ৰাতিপুৱা শুই উঠিয়ে মাৰি ল'লোঁ। আৰু আজিকালি মৰ্ণিংটো অলপ দেৰিকৈ হয় মোৰ, ৰাতি বেটাৰ লগত টোপনি ক্ষতি হয়, সেইবাবে শোৱা বহুত লেট হৈ যায় ৰাতিপুৱা। সেইকাৰণে মই অকণমান দেৰিকৈ উঠোঁ। এয়া বিচনা অৱস্থা দেখিছেই, ৰুমৰ অৱস্থা কি হৈ আছে, বিচনা পৰাই নাই এতিয়ালৈকে। আৰু এতিয়া 8টা বাজিয়ে গ'ল আৰু আম্মাই বেটাক লৈ গ'ল বৰমাহঁতৰ ঘৰলৈ, তাক মালিচ কৰাবলৈ। আৰু সি যাওঁতেই মই পটাপট ৰুমটো ঠিক ঠাক কৰি লওঁ, বিচনাখন পাৰি লওঁ। সি আকৌ আহি শুবহি, সেইকাৰণে কামখিনি পটাপট সি যাওঁতেই কৰি লওঁ মই। আৰু আম্মাই বাকীবিলাক কাম প্ৰায়ভাগ কৰি শেষেই কৰিলে। আৰু এইফালে ৱাইপছ অৰ্ডাৰ কৰিছিলোঁ, কালি আহিলে। এতিয়াতো এইবিলাক বস্তুৱে বেটাৰ বস্তুৱে অৰ্ডাৰ কৰি থকা হয় আৰু ৱাইপছ লাগিয়ে থাকে, সেইকাৰণে এনেকৈ সৰহকৈ অৰ্ডাৰ কৰি লওঁ। সেইখিনি কালি আহিলে, এইখিনিও ভালকৈ থ'ব লাগিব। আৰু ভিডিঅ'টো আজি এনেকৈ আৰম্ভ কৰি দিছোঁ। আৰু আজি বিয়া খাব যোৱা কথা আছে, যিমানখিনি পাৰোঁ দিনটো দেখাম, তেন্তে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া মই পটাপট মোৰ কামখিনি কৰি লওঁ। আগতে মই ৱাইপছ মেমি ব্ৰেণ্ডটো ইউজ কৰিছিলোঁ, এইবাৰ এইটো অৰ্ডাৰ কৰিলোঁ। এইটো ব্যৱহাৰ কৰি চাওঁ বুলি ভাবিলোঁ কেনেকুৱা পাওঁ। আৰু ইয়াৰ গোন্ধটো বহুত বেছি ধুনীয়া। কালি মই ইউজ কৰি চাইছিলোঁ, গোন্ধটো বহুত বেছি ধুনীয়া লাগিলে মোৰ। আৰু এইফালে মোৰ বিচনা পৰা হৈ গ'ল, আৰু ৰুমত কাপোৰ অলপমান আছিলে, সেইখিনিও জপা হৈ গ'ল। সেয়া বেটাৰ শোৱা জেগাডোখৰ ঠিক কৰি থৈছোঁ। আৰু এইফালে বিচনাতে মই এনেকৈ কাপোৰ এখন থৈ দিওঁ, কোমল কাপোৰ এখন, বেটাৰ মুখ মোহাৰিবলৈ। গাখীৰ খুৱাই থাকোঁতে পটককৈ উলিয়াই দিয়ে, তেতিয়া মোহাৰিবলৈ সুবিধা হয়, সেইকাৰণে তেনেকৈয়ে থৈ দিওঁ কাপোৰখন। এতিয়া পাকঘৰলৈ যাওঁ, পাকঘৰত আম্মাই কি কৰি থৈ গৈছে চাওঁগৈ। এইফালে আমাৰ ৰুটি বেলি থৈ গৈছে। এতিয়া ৰুটিখিনি মই পটাপট সেকি ল'ম, বেটাৰ নহাৰ আগতে। সি অহাৰ পাছতো তাৰ লগত লাগি থাকোঁতে টাইমবিলাক ইমান পটাপট গুচি যায়, একদম পিছত দৌৰা-দৌৰি লাগি যায় আম্মা আৰু মোৰ। আৰু আম্মাইতো সোনকালে উঠি প্ৰায়বিলাক কাম শেষেই কৰিলে। আৰু এতিয়া মই দুপৰীয়া খানা বনাব লাগিব আব্বাৰ কাৰণে। আব্বা বিয়ালৈ নাযায়, আমি বিয়া খাব যাম, আব্বাৰ কাৰণে ভাত বনাই থৈ যাম। আৰু আম্মাই মোক এই সময়খিনিত, মানে মোৰ প্ৰেগনেঞ্চিৰ জাৰ্নিতে হওক বা বেবী হোৱাৰ পিছৰ সময়খিনিতে হওক, বহুত বেছি হেল্প কৰিছে। তেওঁ থকাৰ কাৰণেহে মোৰ এই সময়খিনি ইমান ধুনীয়াকৈ পাৰ হৈছে, ইমান সহজে পাৰ হৈ গৈছে। তেওঁ নথকা হ'লে কি যে হ'লহেঁতেন, মোৰ কাৰণে বহুত বেছি কঠিন হৈ পৰিলহেঁতেন এই সময়খিনি। আৰু তেওঁ মোক বহুত বেছি সহায় কৰিছে, নিজৰ জীয়েকৰ নিচিনাকৈ তেওঁ মোক হেল্প কৰিছে, সেইটো কথা মই ক'বই লাগিব। যিহেতু মই প্ৰেগনেঞ্চি অৱস্থাটো মই ঘৰলৈ যোৱা নাছিলোঁ, কেইদিনমানৰ কাৰণে ঘৰলৈ গৈছিলোঁ, চচুৰালতে আছিলোঁ। সেই সময়খিনিতো তেওঁ মোক বহুত বেছি হেল্প কৰিলে। আৰু লাষ্টৰ মাহত আমিজান আহিলে, আৰু বেটা হোৱাৰ পিছতো অলপ দিন থাকিলে তেওঁ মোৰ লগত। সেই সময়খিনিত তেওঁ যিমানখিনি পাৰে কৰিলে, এতিয়াতো আম্মাই কৰি আছে সকলোখিনি। আৰু এইফালে মূলাও দি থৈ গৈছে, মূলা মাৰ ৰুটি বনাই থৈ যাম আব্বাৰ কাৰণে। আৰু এইফালে বেটাকো লৈ আহিলে আম্মাই, তাক সি শুই গ'ল ধুনীয়াকৈ। আৰু এই ক্ষেত্ৰত মই বহুত বেছি লাকি, মোৰ লগত যে মোৰ শাহু আম্মা এগৰাকী মোৰ লগত আছে। বিয়ালৈ কেতিয়া যাব? গ'ল নাই স্কিন কেয়াৰ কৰিছোঁ এতিয়া দুজনীয়ে, বিয়ালৈ যাম বুলি কৈছিলোঁৱেই, আজি বিয়া খাব যাম। এইফালে বেটাক ধুৱাই আছোঁ, আগতে নিজে ওলাওঁ প্ৰথমত, এতিয়া ল'ৰাক উলিয়াব লগা হৈছে। ইয়াক উলিয়াই লওঁ, তাৰপিছত আমি ওলাম। ইভিনিং দেখাম বাৰু আপোনালোকক। দুপৰীয়ালৈ ভাত পানী বনাই ৰেডি। আবা নাযায়, পথাৰত ধান কাটিছে, ধান আনিব আজি। এইফালে আমাৰ বাইদেউকো বিয়ালৈ যাব বুলি মুখত কিবা কিবি লগাই দিছোঁ। এইফালে আমাৰ ল'ৰা ধোৱা হৈ গ'ল, এতিয়া বাবা কাপোৰ পিন্ধিব, তাৰপিছত মই ওলাম। মই ওলাম অকণমান পিছত লগ পাইছোঁ দেই আপোনালোকক। এয়া ওলাই ল'লোঁ বিয়ালৈ যাবলৈ। এইফালে বুলবুলি আম্মাহঁত গ'লে ওলাই, বাহিৰত ৰৈ আছে, বেটাক লৈ গৈছে। এয়া আমাৰ দুজনী হৈ গ'ল, এতিয়া যাওঁ আৰু দেখাম বাৰু খুৰীহঁতকো। মই পিন্ধিছোঁ এযোৰ য়েল্ল' কালাৰৰ পাটৰ কাপোৰ। এইফালে আমাৰ ৰাইজসকল, এগৰাকী এইফালে একদম সাজি কাচি ওলাইছে। এইফালে দাদীয়েকে নাতিনীয়েকক লৈ ফটো মাৰি লৈছে। এইফালে আমাৰ আবিৰ, চাহলৈ হওকচোন, দেখাই নাই। এইয়া তাৰ জীৱনৰ প্ৰথমখন বিয়া।
বিয়া খাবলৈ যায় টোপনি এফালে মই এফালে আমাৰ বুলবুলি চব বিয়া খাবলৈ যাবলৈ আমি সাজু মূৰত বিয়া খাব যাওঁ গৈ থাকোঁ তেন্তে বিয়া ঘৰত লগ পাই আছোঁ আপোনালোকক পালোহি এতিয়া আমি বিয়া ঘৰ আৰু এয়া আমাৰ মৰম লগা কইনাজনী আপোনালোককো অকণমান দেখাই দিছোঁ আহিয়ে কইনাৰ পৰা চফ ল'লোঁ কইনাক গিফ্টটো দিলোঁ সেইবিলাক ভিডিঅ' কৰা নহ'ল আৰু এতিয়া আহিলোঁ খানা খাবলৈ আৰু খানাত কেইবাটাও আইটেম আছিলে আৰু সকলোবিলাক বহুত বেছি টেষ্টি আছিলে আৰু বহুত দিনৰ পিছত মই বিয়া খাইছোঁ আৰু বহুত বেছি ভাল লাগিল আৰু এয়া আমাৰ ৰাইজসকল খোৱাত বিজি একদম খোৱাত লাগি গৈছে তিনিগৰাকী ইয়াত দেখিছেনে একদম প্লেট ভৰ্তিকৈ লৈছে এইফালে আমাৰ বুলবুলি অলপ বেছিকৈ খালে বাৰু এইফালে আমাৰ ল'ৰা টুপি খোল খাই গ'ল খাই বৈ যাব ওলাইছোঁ এইফালে বাইদেউসকলে ফটো মাৰি লৈছোঁ আৰু আজি এই ভিডিঅ'টোত আপোনালোকক ইয়াতে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ অতি সোনকালে আপোনালোকক লগ পাই আছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট কৰিব আৰু বহুত দিনৰ পিছত বিয়া খাবলৈ আহিলেও বহুত বেছি ভাল লাগিল তেন্তে বাই বাই আজিলৈ